কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত দিনে নিশাই ব্যস্ত আয়োজক সমিতি লাখ লাখ সাহিত্য অনুৰাগীক আদৰিবৰ বাবে সাজু পাঠশালাবাসী পূৰ্ণগতিত চলিছে অধিৱেশনৰ প্ৰস্তুতি পৰ্ব অসম সাহিত্য সভাৰ অধিৱেশনৰ তৃতীয়টো দিনত উলিওৱা হ'ব বিশাল সাংস্কৃতিক শোভাযাত্ৰা সভাৰ পৰৱৰ্তী সভাপতিক লৈ হ'বলগীয়া এই শোভাযাত্ৰাৰ বাবে সাজু কৰা হৈছে বিশেষ বাহন ৫খনকৈ বিশেষ বাহন সাজু কৰা হৈছে এই শোভাযাত্ৰাৰ বাবে সমান্তৰালভাৱে অধিৱেশনৰ অন্যতম আকৰ্ষণ বিশাল আকাৰৰ জাপিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যুদ্ধকালীন প্ৰস্তুতি চলিছে পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত এফালে অধিৱেশনখনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত প্ৰাপ্ত বৰঙনিৰ বিতং তথ্য তেওঁ সদৰি কৰে আৰু বৰ্তমান যেহেতু কাইলৈৰ পৰা অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব গতিকে আজিৰ দিনটোত কেনে ধৰণৰ পৰিৱেশ প্ৰস্তুতি কেনে ধৰণে চলিছে আমাক সবিশেষ জনাব মৃন্ময় পাঠকে সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনলৈ মাজত আৰু এটা দিন বাকী আছে আৰু ইতিমধ্যে যুদ্ধংদেহী প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে ভট্টদেৱ ক্ষেত্ৰত আৰু মোৰ সতীৰ্থ হেমন্তই দেখুৱাইছে এই পৰিৱেশ এনেদৰে আচলতে প্ৰতিটো যি ব্যৱস্থাপনা সমিতি আছে প্ৰতিখন ব্যৱস্থাপনা সমিতি এনেদৰে ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু এইবাৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ৮৭ ফুট উচ্চতাৰ জাপিটো মোৰ সতীৰ্থ জাপিটোক দেখাবলৈ অনুৰোধ জনাইছোঁ এনেদৰে আচলতে দিনে নিশাই এইদৰে ২০ গৰাকীতকৈ অধিক লোকে জাপি শিল্পীয়ে এইদৰে জাপি প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু মোৰ লগত প্ৰদৰ্শনী উপসমিতিৰ সম্পাদকগৰাকী আছে তেখেতৰ পৰা প্ৰথমে জানিম এক পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে কি ক'ব হয় আমি যথেষ্ট কষ্ট কৰি আমি বিভিন্ন কাম পৰিকল্পনা হাতত লৈছোঁ বিশেষকৈ আমাৰ অসমীয়া সমাজ জীৱনৰ প্ৰতীক এই জাপি আমি ৮৭ ফুট উচ্চতাৰ জাপি এটি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু অহা ৩১ জানুৱাৰী তাৰিখে এই জাপিটো শুভ উদ্বোধন কৰা হ'ব আৰু এছিয়া বুক অফ ৰেকৰ্ড ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কৰ্তৃপক্ষই ইতিমধ্যে আমাক যোগাযোগ কৰিছে আৰু তেওঁলোকে কৈছে যে সৰ্ববৃহৎ জাপি হ'ব এইটো এই জাপিটো সিদিনা ৩১ জানুৱাৰী তাৰিখে আমি ৰাইজৰ বাবে আমি মুকলি কৰি দিম লগতে আমি বিভিন্ন পৰিকল্পনা হাতত লৈছোঁ আপোনালোকে আমাৰ সভাপতি মহোদয়ৰ জৰিয়তে গোটেই কথাখিনি বিস্তৃতভাৱে আমাৰ সভাপতি মহোদয় অৱগত কৰিব যেহেতু এইবাৰ পাঠশালা অধিৱেশন সকলোতকৈ বিশেষ হ'ব যে গৈ আছে বিজ্ঞান মেলা হ'ব বা এই জাপিটো এছিয়া বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিব কি ধৰণে আপোনালোকে প্ৰস্তুতি চলাইছে আৰু যিহেতু আপুনি সভাপতিৰ দায়িত্বত আছে প্ৰদৰ্শনী উপসমিতিৰ কি ইয়াৰ স্থলসমূহত থাকিব নমস্কাৰ প্ৰথমতে মই প্ৰতিদিন টাইমছক নমস্কাৰ জ্ঞাপন কৰিছোঁ আমি আচলতে এই পাঠশালা সাহিত্য বা অধিৱেশনত আমি এটা খুব ডাঙৰ জাপি এটা বনাইছোঁ আপোনালোকে গোটেই গমেই পাইছে আৰু জাপিটো এইটো আমাৰ মানে এটা ৰেকৰ্ড কৰাৰ কাৰণে কৰিছিলোঁ এইটো এছিয়া বুকছ অফ ৰেকৰ্ড ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডে আহিব তেওঁলোকে ৩১ তাৰিখে আহি গোটেইখিনি ইয়াতে তেওঁলোকে চাৰ্টিফাইড প্ৰদান কৰিব আৰু বাকী আমাৰ গোটেই কাম পূৰ্ণগতিত চলি আছে আমি অসমৰ বিভিন্ন ঠাইৰ পৰা আপুৰুগীয়া যিখিনি আমাৰ সম্পদ আমাৰ অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত আমি গোটেইখিনি আনাৰ কাৰণে ইয়াত ব্যৱস্থা কৰিছোঁ আৰু খুব আমাৰ মানুহখিনিয়ে খুব মানে কষ্ট কৰি আছে কিমান শতাংশ কাম আৰু ইয়াতে আছে আৰু এতিয়া মোটামুটি আপোনাৰ ইয়াতে এতিয়া 75% কাম কমপ্লিট হোৱা বুলি ক'ব পাৰে জাপিটোৰ ক্ষেত্ৰত কৈছোঁ মই আৰু বাকী এইটো আৰু 25% আমি আজি কালিৰ ভিতৰত আমি সম্পূৰ্ণ কৰি দিম প্ৰদৰ্শনী সমিতি কি দেখুওৱা হ'ব প্ৰদৰ্শনত বিভিন্ন অসমৰ আমাৰ কলা সংস্কৃতিৰ বস্তু ইয়াতে আমি প্ৰদৰ্শন কৰিম আৰু ধৰি লওক আপুৰুগীয়া আমাৰ ভিণ্টেজ কাৰ আমি ইয়াতে প্ৰদৰ্শন কৰিম আৰু বিভিন্ন ধৰণৰ আৰু তাৰোপৰি আৰু আমাৰ যিটো আমাৰ আজি হৰ্টিকালচাৰ বা আপোনাৰ এগ্ৰিকালচাৰৰ যিখিনি প্ৰডাকশ্যন আপোনালোকে তেওঁলোকে যি এতিয়া মানে বৈজ্ঞানিক পদ্ধতিতে যিবিলাক তেওঁলোকে এতিয়া ৰাইজৰ মাজত মানে মুকলি কৰিছে আমি সেই গোটেইখিনি বস্তু ৰাইজক আমি মানে এৱাৰনেছ এটা দিয়াৰ কাৰণে আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ যিহেতু এইবাৰ বিশেষতকৈ বিশেষ হোৱা দেখিবলৈ পাব পাঠশালা সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন আৰু সেয়েহে পূৰ্ণ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে আৰু ৰাতিপুৱাৰে পৰা মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ইয়াৰ তদাৰক কৰা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱাৰ বাবে